নমস্কাৰ বন্ধুসকল, ৱেলকাম টু মাই ইউটিউব চেনেল আছাম কেৰিয়াৰ লেটেষ্ট। আজি পুনৰ নতুনকৈ চাকৰি আহিলে পঞ্চায়ত আৰু গ্ৰাম্য উন্নয়নৰ ফালৰ পৰা। যিহেতু PNRDৰ বিভাগৰ ফালৰ পৰা নতুনকৈ পোষ্ট মুকলি হৈছে 2025 বৰ্ষৰ কাৰণে। এই পোষ্টসমূহত আপুনি কেনেদৰে আবেদন কৰিব, আবেদন কৰিবলৈ আপোনাৰ বয়সৰ সময়সীমা কিমান দিয়া আছে, এপ্লিকেশ্যন ফিজ কিমান কাটিব লাগিব, সম্পূৰ্ণ তথ্য এই ভিডিঅ'টোত আলোচনা কৰিম। ভিডিঅ'টো শেষলৈকে চাই যাব, অলপো স্কিপ নকৰাকৈ। ভিডিঅ' ডেছক্ৰিপশ্যনতে মই আবেদন কৰা লিংক দিছোঁ, তাতে গৈ আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। লগতে ভিডিঅ'টো সকলো বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে জবৰ আপডেটসমূহ প্ৰতিদিনে পাই থাকিব পাৰে। ভিডিঅ' ডেছক্ৰিপশ্যনতে মই হোৱাটছএপ চেনেলৰ লিংক দিছোঁ, তাতো গৈ আপোনালোকে হোৱাটছএপ চেনেলটো ফ'ল' কৰি ল'ব, যাতে প্ৰতিদিনে জবৰ আপডেটসমূহ সকলোতকৈ আগতীয়াকৈ পাই থাকিব পাৰে। যিহেতু ইয়াতে দেখিবলৈ পাইছে PNRD আছাম SR ৰিক্ৰুইটমেণ্ট 2025ৰ ফালৰ পৰা এখন নটিফিকেশ্যন আউট হৈছে 48টা পোষ্টৰ কাৰণে। যিহেতু 48টা পোষ্ট মুকলি হৈছে PNRD আছামৰ ফালৰ পৰা। যদি আপুনি পোষ্টসমূহত ইণ্টাৰেষ্টেড হয়, এলিজিবল হয়, আবেদনসমূহ কৰি ল'ব পাৰিব। যিহেতু এটা বহুতেই ভাল সুবিধা আহিছে, সুযোগ আহিছে। যিহেতু গ্ৰাম্য আৰু পঞ্চায়ত উন্নয়নৰ বিভাগৰ ফালৰ পৰা যিটো পোষ্ট মুকলি হৈছে, এই পোষ্টসমূহত আবেদন কেনেদৰে কৰিব, সম্পূৰ্ণ তথ্য মই ভিডিঅ'টোত আলোচনা কৰিম। ভিডিঅ'টো শেষলৈকে চাই যাব, অলপো স্কিপ নকৰাকৈ। চ' ভিডিঅ'টো ভাল পালে এটা লাইক কৰিব, আৰু মোৰ চেনেলটো যদি প্ৰথমবাৰ কাৰণে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। PNRD ফালৰ পৰা যিসমূহ পোষ্ট মুকলি কৰিছিল, পোষ্টসমূহৰ এটা অভাৰভিউ দি আছে। অৰ্গেনাইজেশ্যনটোৰ নেম হৈছে পঞ্চায়ত এণ্ড ৰুৰেল ডেভেলপমেণ্ট আছাম। যিহেতু পঞ্চায়ত আৰু গ্ৰাম্য উন্নয়নৰ অসমৰ ফালৰ পৰা পোষ্টসমূহ মুকলি কৰি দিয়া হৈছে। ইয়াতে লাষ্ট ডেটটো আছে আপোনাৰ 27 আগষ্টৰ তাৰিখলৈকে লাষ্ট ডেট আছে। যদি আপুনি ইণ্টাৰেষ্টেড হয়, এলিজিবল হয়, 27 আগষ্টৰ তাৰিখলৈকে এই পোষ্টসমূহত আবেদনসমূহ কৰিব পাৰিব। টোটেল ভেকেঞ্চি আছে 48টা পোষ্ট দেখিবলৈ পাব। পোষ্ট নেমটো হৈছে আপোনালোকৰ স্পেচিয়েলিষ্ট এক্সপাৰ্ট ৰিচাৰ্চ পাৰ্চন এণ্ড অফিচ এছিষ্টেণ্টৰ পোষ্ট দেখিবলৈ পাব। মোড অফ এপ্লিকেশ্যন মোডটো আপুনি অনলাইন মাধ্যমেৰে আবেদন কৰিব পাৰিব। কেটেগৰীটো হৈছে আপোনালোকৰ আছাম গভৰ্ণমেণ্ট জব। যিহেতু অসম চৰকাৰৰ চাকৰি হয়, জব লোকেশ্যনটো আপোনাৰ আছামেই হ'ব। ইয়াতে ৱেবছাইটটো হৈছে @PNRD.assam.gov.in। যদি আপুনি ইণ্টাৰেষ্টেড হয়, এই পোষ্টসমূহত আবেদন কৰিবলৈ এলিজিবল হ'লে আপুনি আবেদনসমূহ কৰি ল'ব পাৰিব। ভিডিঅ' ডেছক্ৰিপশ্যনতে মই আবেদন কৰা লিংক দিছোঁ, তাতে গৈ আপুনি আবেদনসমূহ কৰি ল'ব পাৰিব। এতিয়া ভেকেঞ্চি ডিটেইলছটো দিয়া আছে আপোনালোকৰ যিটো ছ'চিয়েল ডেভেলপমেণ্ট স্পেচিয়েলিষ্ট আছে, তাতে আপোনাৰ এটা পোষ্ট মুকলি হৈছে। এই পোষ্টটোৰ চেলাৰীৰ কথা ক'বলৈ গ'লে আপোনাৰ 50,000 পাৰ মান্থকৈ আপুনি লাভ কৰিব পাৰিব। যিটো আপোনাৰ দ্বিতীয়তে পোষ্ট আছে ষ্টেট ইউডিট এক্সপাৰ্ট আছে, তাতে আপোনাৰ 4টা পোষ্ট মুকলি হৈছে। এই পোষ্টটোত আপোনালোকৰ 40,000 টকাৰ পৰা আপোনালোকৰ দৰমহাসমূহ ষ্টাৰ্ট হ'ব। যিটো আপোনাৰ ডিষ্ট্ৰিক্ট ৰিচাৰ্চ পাৰ্চন আছে, তাতে আপোনাৰ 5টা পোষ্ট মুকলি হৈছে। এই পোষ্টসমূহত আপোনাৰ 30,000 পৰা চেলাৰীসমূহ লাভ কৰিব পাৰিব। যিটো আপোনাৰ IT স্পেচিয়েলিষ্ট আছে, তাত এটা পোষ্ট মুকলি হৈছে। এই পোষ্টটোত আপোনাৰ 30,000 পৰা আপুনি দৰমহাসমূহ লাভ কৰিব পাৰিব। 5 নম্বৰত আছে যিটো একাউণ্টেণ্ট কাম অফিচ এছিষ্টেণ্ট আছে, তাতে এটা পোষ্ট মুকলি হৈছে। এই পোষ্টটোত আপুনি 20,000 পৰা আপুনি চেলাৰীসমূহ লাভ কৰিব পাৰিব। যিটো আপোনাৰ 6 নম্বৰ পোষ্টটো হৈছে ব্লক ৰিচাৰ্চ পাৰ্চন হয়, তাতে আপোনাৰ 36টা পোষ্ট দেখিবলৈ পাব। এই পোষ্টটোৰ ক্ষেত্ৰত আপুনি 12,000 পৰা লগতে TA আৰু DA পাৰ মান্থকৈ আপুনি লাভ কৰিব পাৰিব। যিহেতু এটা বহুতেই ভাল সুবিধা আহিছে, সুযোগ আহিছে PNRD বিভাগৰ ফালৰ পৰা। যদি আপুনি ইণ্টাৰেষ্টেড হয়, এলিজিবল হয়, আবেদনসমূহ কৰি ল'ব পাৰিব। ইয়াতে ইম্পৰ্টেণ্ট আপোনালোকৰ ডেটসমূহ হৈছে, ষ্টাৰ্টিং ডেটটো হৈছে আপোনালোকৰ 12 আগষ্টৰ তাৰিখৰ পৰা। যিহেতু এই পোষ্টসমূহত আবেদন প্ৰক্ৰিয়াটো ষ্টাৰ্ট হৈ গৈছে। লাষ্ট ডেটটো আছে আপোনাৰ 27 আগষ্টৰ তাৰিখলৈকে পোষ্টসমূহ লাষ্ট ডেট আছে। যদি আপুনি আবেদন কৰিম বুলি ভাবিছে, ভিডিঅ' ডেছক্ৰিপশ্যনতে মই আবেদন কৰাৰ লিংক দিছোঁ, তাতে গৈ আপুনি আবেদনসমূহ কৰি ল'ব পাৰিব। ইয়াতে PNRD আছাম বয়সৰ সময়সীমাটো দিয়া আছে। যিটো আপোনালোকৰ ছ'চিয়েল ডেভেলপমেণ্ট স্পেচিয়েলিষ্টৰ পোষ্ট আছে, সেই পোষ্টটোত আপোনাৰ মিনিমাম বয়স 18 বছৰৰ পৰা মেক্সিমাম আপুনি 45 বছৰ বয়সলৈকে আবেদন কৰিব পাৰিব। লগতে আপোনাৰ 2 নম্বৰত যিটো ষ্টেট ইউডিট এক্সপাৰ্ট পোষ্ট আছে, তাতে আপোনাৰ 18 বছৰৰ পৰা 40 বছৰ বয়সলৈকে আপুনি আবেদন কৰিব পাৰিব। 3 নম্বৰত যিটো পোষ্ট আছিলে ডিষ্ট্ৰিক্ট ৰিচাৰ্চ পাৰ্চন আছে, তাতে আপোনাৰ 18 বছৰৰ পৰা 38 ইয়াৰ্ছলৈকে আপুনি আবেদন কৰিব পাৰিব। যিটো আপোনাৰ IT স্পেচিয়েলিষ্ট আছে, তাতে আপুনি 18 বছৰৰ পৰা 38 ইয়াৰ্ছলৈকে আবেদন কৰিব পাৰিব। 5 নম্বৰত যিটো আছে একাউণ্ট কাম অফিচ এছিষ্টেণ্ট, সেই পোষ্টটোত আপুনি 18 বছৰৰ পৰা 38 বছৰলৈকে আবেদন কৰিব পাৰিব। যিটো আপোনাৰ ব্লক ৰিচাৰ্চ প্ৰিচন আছে, তাতে আপোনাৰ 18 বছৰৰ পৰা 38 বছৰলৈকে আবেদন কৰিব
পাৰিব। যদি আপুনি ইণ্টাৰেষ্টেড হয়, এলিজিবল হয়, যিহেতু ভিডিঅ' ডেছক্ৰিপশ্যনতে মই আবেদন কৰা লিংক দিছোঁ, তাতে গৈ আপুনি আবেদনসমূহ কৰি ল'ব পাৰিব। এতিয়া এডুকেশ্যন কোৱালিফিকেশ্যনটো দিয়া আছে, যিটো ছ'চিয়েল ডেভেলপমেণ্ট স্পেচিয়েলিষ্ট আছে, তাতে আপুনি MA ইন ছ'চিয়লজিত যদি আপুনি কৰি থৈছে বা ইকনমিক্সত কৰি থৈছে, মাষ্টাৰ অফ ছ'চিয়েল ৱৰ্কত, তেতিয়া আপুনি আবেদনসমূহ কৰিব পাৰিব। যদি আপুনি কাম কৰা আপোনাৰ অভ্যাস আছে, মানে আপোনাৰ যদি কাম কৰা ইয়াতে ৱৰ্ক এক্সপিৰিয়েঞ্চ আছে 5 বছৰ, তেতিয়া আপুনি পোষ্টসমূহত আবেদন কৰিব পাৰিব। যিটো আপোনাৰ 2 নম্বৰতে পোষ্ট আছে ষ্টেট ইউটিলিটি এক্সপাৰ্ট, তাতো আপোনাৰ MA ইন ছ'চিয়লজি ইকনমিক্স অফ মাষ্টাৰ অফ ছ'চিয়েল ৱৰ্কত যদি আপুনি MA কৰি থৈছে, তেতিয়া আপুনি পোষ্টটোত আবেদন কৰিবলৈ এলিজিবল হ'ব। লগতে আপোনাৰ 3 বছৰ আপোনাৰ পোষ্ট কোৱালিফাইড ৱৰ্কিং এক্সপিৰিয়েঞ্চ থাকিব লাগিব, তেতিয়া এই পোষ্টটোত আপুনি আবেদন কৰিব পাৰিব। 3 নম্বৰতে যিটো পোষ্ট আছে, সেই পোষ্টটোৰ কাৰণে আপোনাৰ যিটো ডিষ্ট্ৰিক্ট ৰিচাৰ্চ পাৰ্চন আছে, তাতে আপোনাৰ MA ইন ছ'চিয়লজি ইকনমিক্স অফ মাষ্টাৰ অফ ছ'চিয়েল ৱৰ্ক। লগতে আপোনাৰ এই পোষ্টটোৰ ক্ষেত্ৰতো 3 বছৰ আপোনাৰ ৱৰ্ক এক্সপিৰিয়েঞ্চ বিচাৰিছে। যদি আপোনাৰ ৱৰ্ক এক্সপিৰিয়েঞ্চটো আছে, তেতিয়া এই পোষ্টটোতো আপুনি আবেদন কৰিব পাৰিব। 4 নম্বৰ যিটো IT স্পেচিয়েলিষ্ট আছে, তাতে আপোনাৰ BE BTech ইন কম্পিউটাৰ ছায়েন্সত আপোনাৰ থাকিব লাগিব। লগতে আপোনাৰ এক্সপিৰিয়েঞ্চটো বিচাৰিছে। যদি আপোনাৰ এক্সপিৰিয়েঞ্চ আছে, তেতিয়া আপুনি পোষ্টটোত আবেদন কৰিব পাৰিব। 5 নম্বৰটো হৈছে আপোনাৰ একাউণ্টেণ্ট কাম অফিচ এছিষ্টেণ্ট। এই পোষ্টটোৰ কাৰণে বেচেলাৰ ডিগ্ৰী হ'লে আপুনি আবেদন কৰিব পাৰিব। আপোনাৰ যিকোনো ডিপাৰ্টমেণ্টৰ পৰা BSc হওক, BA হওক, BCom হওক, যিকোনো ডিপাৰ্টমেণ্টৰ পৰা যদি আপোনাৰ বেচেলৰ ডিগ্ৰী আছে, তেতিয়া আপুনি পোষ্টসমূহত আবেদন কৰিব পাৰিব। লগতে আপোনাৰ ৱৰ্কিং এক্সপিৰিয়েঞ্চটো ইয়াতে বিচাৰিছে। আপোনাৰ যদি ৱৰ্কিং এক্সপিৰিয়েঞ্চ আছে, লগতে আপোনাৰ কম্পিউটাৰ নলেজ আছে, তেতিয়া আপুনি পোষ্টটোত আবেদন কৰিব পাৰিব। 6 নম্বৰ যিটো আপোনালোকৰ ব্লক ৰিচাৰ্চ প্ৰিচন আছে, তাতে আপোনাৰ গ্ৰেজুৱেশ্যন ইন এনি ডিচিপ্লিন। আপুনি যদি যিকোনো এটা ডিপাৰ্টমেণ্টৰ পৰা গ্ৰেজুৱেশ্যন কৰি থৈছে, তেতিয়া আপুনি এই পোষ্টসমূহত আবেদন কৰিব পাৰিব। লগতে পোষ্টসমূহত এক্সপিৰিয়েঞ্চসমূহো বিচাৰিছে। যদি আপোনাৰ ৱৰ্কিং এক্সপিৰিয়েঞ্চ আছে, এই পোষ্টটোতো আপুনি আবেদন কৰিবলৈ এলিজিবল হ'ব। যদি আপুনি পোষ্টসমূহত আবেদন কৰিম বুলি ভাবিছে, ভিডিঅ' ডেছক্ৰিপশ্যনতে মই আবেদন কৰা লিংক দিছোঁ, তাতে গৈ আপুনি আবেদনসমূহ কৰি ল'ব পাৰিব। লগতে ৱেবছাইটৰ লিংক দিম, তাতো গৈ আপুনি নিজে চেক আউট কৰি ল'ব পাৰিব। যদি ইণ্টাৰেষ্টেড হয়, এলিজিবল হয়, আপুনি পোষ্টসমূহৰ প্ৰতি আবেদনসমূহ কৰি ল'ব পাৰিব। আজিলৈ ভিডিঅ'টো ইমানেই আছিলে। যদি ভিডিঅ'টো চাই ভাল পালে এটা লাইক কৰিব, আৰু মোৰ চেনেলটোলৈ যদি প্ৰথমবাৰৰ কাৰণে আহিছে, তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। জয় হিন্দ, জয় অসম।